हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টৰ ক্লাস 10ৰ সায়েন্সৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো আৰু এই কোৱেশ্চন পেপাৰখনৰ 45 টা এমসিকিউ আমি তোমালোকক সলভ কৰি দিম আৰু এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক দেখুৱাই দিম। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব আৰু তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। এই কোৱেশ্চন পেপাৰখন প্ৰি ফাইনেল আৰু ফাইনেল দুটাই এক্সামৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট হ'ব আৰু আমি ইতিমধ্যে তোমালোকক ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন দিছো। যদি কোনোবাই চোৱা নাই তোমালোকে চাই যাবা। লগতে ইয়াৰ কোৱেশ্চন পেপাৰৰ পিডিএফটো তোমালোকে ক'ত পাবা তোমালোকক ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি ডিসকাশন কৰো। তো কোৱেশ্চন পেপাৰখনত টোটাল মাৰ্ক তোমালোকৰ 100 দিয়া আছিল আৰু টাইম দিয়া আছিল তোমালোকক 3 আৱাৰ্স। তো সেকশনত জানা তোমালোকক 45 টা এমসিকিউ দিয়া আছে। তো এক নম্বৰটো দিয়া আছিল হুইচ ওয়ান ইজ দ্য ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। মই ইসামিজটো পঢ়ি দিম। তলত দিয়া বিক্ৰিয়াবোৰৰ মাজত দ্বি অপসৰণ বিক্ৰিয়াটো হল। তো তোমালোকক চাৰিটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত যেটো তোমালোকৰ 4 নম্বৰ অপচন সেটো তোমালোকৰ কাৰেক্ট হ'ব। তো এক নম্বৰত তোমালোকৰ 4 নম্বৰ উত্তৰটো শুদ্ধ হ'ব। 2 নম্বৰত তোমালোকক কি কৈছে মিলামিলি দিছে, মিলাব কৈছে। তো তোমালোকে যদি মিলোৱাৰ পিছত তোমালোকে ইয়াৰ উত্তৰটো পাবা। অপচন নম্বৰ বি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। ঠিক একেদৰে তোমালোকে 3 নম্বৰটো কি কৈছে তলত দিয়া মৌলসমূহক ধাতৱীয় ধৰ্মৰ অধক্ৰমৰ সজালে কোনটো ক্ৰম শুদ্ধ হ'ব। তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ বি যেটো আছে। নেক্সট 4 নম্বৰ কোৱেশ্চনটো তোমালোকক কি দিয়া আছে প্ৰপানেল থকা কাৰ্যকৰী মূলকটো হল। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি CHO। 5 নম্বৰ দিয়া আছে হাইড্ৰক্লৰিক এসিডৰ লঘু জলীয় দ্ৰব্যত কি উৎপন্ন হয়। ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি H3O+ Cl-। তাৰ পিছত তোমালোকক 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো নাইট্ৰজেন অণুৰ শুদ্ধ ইলেক্ট্ৰন গঠন চিত্ৰ। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি। নেক্সট 7 নম্বৰটো দিয়া আছে তলত দিয়া চিত্ৰটোত কিহে মৌলি আঁতৰায়। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আয়নীয় মূৰ আৰু মৌলিৰ মাজৰ আকৰ্ষণ। তাৰ পিছত তোমালোকক কোৱেশ্চন নম্বৰ 8 দিয়া আছে এটা জলীয় পদাৰ্থৰ নমুনাৰ এটা টোপাল এখন পিএইচ কাগজত দিয়া হল, কাগজখন নীলা হৈ পৰিল পদাৰ্থবিধ হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি সোডিয়াম কাৰ্বনেট। তাৰ পিছত 9 নম্বৰত তোমালোকৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হালধীয়া অধক্ষেপ। তাৰ পিছত 10 নম্বৰটো চোৱা কি দিয়া আছে কোনবিধ ৰক্তবাহিকাই মানুহৰ হৃদয়ৰ পৰা অশুদ্ধ তেজ হাঁওফাওলৈ কঢ়িয়াই নিয়ে। ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ক্লম ধমনী। নেক্সট 11 নম্বৰটো কি দিয়া আছে চোৱা কবিতা এটা লিখতে মগজুৰ কাৰ্যক্ৰম হোৱা অংশটো। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি চেৰিব্ৰাম। নেক্সট 12 নম্বৰটো চোৱা কি দিয়া আছে তলত দিয়া কোনবিধ জীৱই ৰেণু গঠন পদ্ধতিৰে বংশবিস্তাৰ কৰে। ইয়াৰ উত্তৰটো হ'ব ৰাইচ পাছ। নেক্সট 13 নম্বৰটো চোৱা কি দিয়া আছে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণাটো দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল। ইয়াৰ উত্তৰটো হ'ব চাৰ্লছ ডাৰউইন অপচন নম্বৰ এ। নেক্সট 14 নম্বৰটো চোৱা কি দিয়া আছে তলৰ কোনটো জোৰা সমসংস্থ অংগ। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ মানুহৰ হাত আৰু বাদুলিৰ ডেউকা। নেক্সট 15 নম্বৰটো চোৱা কি দিয়া আছে তলৰ কোন কেইটা পাকস্থলীত থকা উৎসেচক। ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 2 আৰু 4। নেক্সট 16 নম্বৰটো চোৱা কি দিয়া আছে ডিএনএৰ কোনটো অংশই এটা প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে। ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জিন। নেক্সট 17 নম্বৰটো চোৱা কি দিয়া আছে এমিবাৰ চৰ্বিৰ চিলাই আৰু ইষ্টৰ প্ৰজননৰ ক্ষেত্ৰত উমৈহতীয়া বৈশিষ্ট্যটো কি। তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ। এনেকৈ তোমালোকক এমসিকিউ বোৰ আমি সলভ কৰি দিছো, তোমালোকে চাই যোৱা। তো কেনেকুৱা ধৰণৰ এমসিকিউ আহিছে তোমালোকে চাই যোৱা। 18 উত্তৰ হ'ব তোমালোকৰ বি। তো 19 নম্বৰ উত্তৰ হ'ব ডি। তাৰ পিছত তোমালোকক ইয়াৰ এছাৰশন ৰিজন দিয়া আছে। তো ইয়াৰ উত্তৰটো মই তোমালোকক সাইটত লিখি দিছো ব্ল্যাক কালাৰ দি, তোমালোকে চাই যোৱা। ইয়াৰ উত্তৰটো মই তোমালোকক সাইটত লিখি দিছো এছাৰশন ৰিজন টাইপৰ কোৱেশ্চনত। তাৰ পিছত 25 নম্বৰটো তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 5 সেন্টিমিটাৰ ফোকাসযোগ্য উত্তল লেন্স। তাৰ পিছত 26 নম্বৰটো চোৱা ইয়াৰ উত্তৰটো হ'ব দূৰ দৃষ্টিগ্ৰস্ততা। তাৰ পিছত 27 নম্বৰটো চোৱা তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ ডি। তাৰ পিছত 28 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা কি দিয়া আছে এইটো। তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি বাল্ব বিৰ উজ্জ্বলতা বাল্ব এতকৈ বেছি হ'ব। নেক্সট 29 নম্বৰটো চোৱা কি দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ ডি ঊৰ্ধ্বমুখী। নেক্সট 30 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়িবা। তো ইয়াৰ উত্তৰটো তোমালোকৰ হ'ব অপচন নম্বৰ বি।
নেক্সট 31 নম্বৰটো দিয়া আছে তলত জৈৱ গেছ উপাদানৰ লগত জড়িত স্তৰবোৰ দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ সি নেক্সট 32 নম্বৰ দিয়া আছে পানীৰ সঞ্চয়ৰ প্ৰাচীন পদ্ধতি এৰিছ কোন ৰাজ্যত প্ৰচলিত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি তামিলনাডু 33 নম্বৰ দিয়া আছে যদি এটা ৰথৰ মাজে চালিত প্ৰবাহ 100% বৃদ্ধি কৰা হয় তেন্তে অপচয় হোৱা শক্তিৰ বৃদ্ধি হ'ব কি হ'ব অপচন নম্বৰ সি নেক্সট 14 নম্বৰ 34 নম্বৰটো চোৱা কি দিয়া আছে তো ইয়াৰ উত্তৰটো তোমালোকে ইয়াতে মই দি দিছো তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নেক্সট 35 নম্বৰটো দিয়া আছে এটা পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ অনুসৰি তলৰ দিয়া বস সজোৱা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ নেক্সট 36 নম্বৰ তোমালোকক এইটো মিলামিলি দিব দিছে তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ অপচন নম্বৰ এ নেক্সট 37 নম্বৰত তোমালোকক এটা কোশ্চেন দিয়া আছে এটা অৱতল দাপনৰ ৰশ্মি চিত্ৰত যদি এটা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যায় ৰশ্মিডাল প্ৰতিফলনৰ দিশ হ'ব অপচন নম্বৰ সি একে পদ্ধতি ঘূৰি আহিব 38 নম্বৰ দিয়া আছে চকুৰ কণ্ঠ অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ইৰিছ 39 নম্বৰ তোমালোকক এটা কোশ্চেন দিয়া আছে তো ইয়াৰ উত্তৰটো হ'ব বিপদ সংকেতবোৰ ব্যৱহাৰ কৰিবলৈ কৰা ৰং অপচন নম্বৰ বি নেক্সট 40 নম্বৰত তোমালোকক এটা কোশ্চেন দিয়া আছে বিদ্যুৎ পৰিবাহী তার এটাৰ লগত সম্পৰ্কিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কণ্ঠ নস্কাই সঠিক নিৰূপণ কৰে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ 41 নম্বৰ দিয়া আছে চলেনইডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰ তলৰ কোন চুম্বকৰ দৰে হয় ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নেক্সট 42 নম্বৰ চোৱা কি দিয়া আছে ওজন স্তৰৰ ক্ষয় হলে কি হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি নেক্সট 43 নম্বৰটো চোৱা কি দিয়া আছে তলৰ কণ্ঠ বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয় ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কৃষকসকল নেক্সট 44 নম্বৰ দিয়া আছে নিউক্লিয়াৰ বিভাজন হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ এটা ডাঙৰ নিউক্লিয়াছ দুটা সৰু নিউক্লিয়াছত বিভাজন হোৱা প্ৰক্ৰিয়া লাষ্ট এমসিকিউটো চোৱা কি দিয়া আছে চিপকো আন্দোলন কোন ঠাইৰ পৰা আৰম্ভ হৈছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ গাৰৱাল পাহাৰৰ ৰৌনী গাঁও তো এইখিনি আছিল তোমালোকৰ 45 টা এমসিকিউ তো আমি তোমালোকক 45 টা এমসিকিউ কোশ্চেন সলভ কৰি দিলো এতিয়া আমি তোমালোকক সেকশন বিট কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে দেখুৱাই দিম লগতে কোনবোৰ ইম্পৰ্টেন্ট হয় আমি তোমালোকক দেখুৱাই দিম তো 46 নম্বৰত আহিছিল এজন ছাত্ৰ এটা শুকান পৰীক্ষা নলীত কপাৰ সালফেটৰ স্ফটিক লৈ গৰম কৰিলে তো এক নম্বৰ দিছে এইটো গৰম কৰাৰ পিছত কপাৰ সালফেটৰ গৰম কেনেকুৱা হ'ব দুই নম্বৰ দি আছে গৰম কৰাৰ পাছত কপাৰ সালফেটৰ পুনৰ পানী যোগ কৰিলে কি হ'ব 47 নম্বৰ দি আছে তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰি সন্তুলন কৰা তো এনেকুৱা ধৰণৰ কোশ্চেন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ফাইনেল এক্সামত তাৰ পিছত 48 নম্বৰ দি আছে আয়নীয় যৌগ মানে কি ইলেক্ট্ৰনিক স্থানান্তৰৰ দ্বাৰা মেগনেছিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা এইটো ইম্পৰ্টেন্ট কোশ্চেন হয় ভালকৈ তোমালোকে চাবা নেক্সট 49 নম্বৰটো কি দি আছে চোৱা এটা যৌগ এক্সক জিপসামৰ পৰা প্ৰস্তুত কৰা হল আৰু এক নিৰ্দিষ্ট পৰিমাণৰ পানী মিহলালে ই পুনৰ কঠিন হৈ পৰে যৌগটো চিনাক্ত কৰাৰ পানীৰ লগত বিক্ৰিয়াটো লিখা কোশ্চেনটো ইম্পৰ্টেন্ট হয় 50 নম্বৰটো দিয়া আছে ইথানলৰ নিৰোধন বুজাবলৈ এটা ৰাসায়নিক বিক্ৰিয়া লিখা কি ঘটে যেতিয়া ইথানলিক এসিডৰ লগত বিক্ৰিয়া কৰে 51 নম্বৰ দিছে এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন হয় পিৱাইকিউত বেছি ৰিপিট হৈছে পৰিস্থিতি তন্ত্ৰ বিয়োজকৰ ভূমিকা কি বি নম্বৰটো ইম্পৰ্টেন্ট হয় আকাশৰ তৰপত তিৰবে থাকে কিয় তাৰ পিছত তোমালোকৰ এটা নিউমেৰিকেল দিয়া আছে অৰ দুটা কোশ্চেন দিয়া আছে তোমালোকে কোশ্চেনটো চোৱা নেক্সট ডি নম্বৰটো দিয়া আছে ভূমি সংলগ্ন তাৰৰ কাম কি ধাতু সজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় কোশ্চেনটো ভাল আহিছিল ই নম্বৰটো ইম্পৰ্টেন্ট হয় গাড়ী পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয় কোশ্চেনটো ভালকৈ চাবা 52 নম্বৰটো দিয়া আছে মানুহ হৃদযন্ত্ৰত অলিন্দ নিলয় পথত থকা কপাট বা ভালৱৰ কাম কি জলচৰ প্ৰাণীবোৰ স্থলচৰ প্ৰাণীকৈ কিয় খৰকৈ উশা লয় কোশ্চেনটো ইম্পৰ্টেন্ট হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ কি প্ৰতিক্ৰিয়া কি 54 নম্বৰ দিয়া আছে চাবনৰ দ্বাৰা মলি আঁতৰাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা এই কোশ্চেন পেপাৰখনৰ প্ৰায় সকলোবিলাক কোশ্চেন তোমালোকৰ ভাল আহিছে তোমালোকে চাবা তাৰ পিছত ইয়াতে নিউমেৰিকেল দিছে তাৰ পিছত 56 নম্বৰ দিছে মানুহৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় জীৱাশ্ম মানে কি কোশ্চেনটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ অৰ দিয়া আছে পৰাগযোগ আৰু নিষেচনৰ মাজত পাৰ্থক্য কি এপা ফুলৰ প্ৰজনন অংগবোৰ কি এই কোশ্চেনটো ইম্পৰ্টেন্ট হয় লগতে তোমালোকৰ ফুলৰ চিত্ৰটো তোমালোকৰ ইম্পৰ্টেন্ট হয় তো এইখিনি আছিল তোমালোকৰ কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টৰ ক্লাস 10 ৰ সায়েন্সৰ কোশ্চেন পেপাৰখন আৰু ইয়াৰ আমি এমসিকিউ বোৰ সলভ কৰি দিলো লগতে তোমালোকক বট কোশ্চেন বোৰ দেখুৱাই দিলো কেনেকুৱা ধৰণৰ আহিছে আৰু কোনবোৰ কোশ্চেন ইম্পৰ্টেন্ট হয় তোমালোকক কৈ দিলো আৰু কোনটো ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল পালা তেনহলে কমেন্টত এটা থ্যাংক ইউ বুলি লিখিবা তোমালোকৰ সাপোৰ্টৰ কাৰণে হয়তো আমি আজি 1k সাবস্ক্ৰাইব কৰিব পাৰিলো আৰু তোমালোকে আমাক সাপোৰ্ট কৰিবা আমিও তোমালোকক যিমান পাৰো তোমালোকক হেল্প কৰি যাবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ পিডিএফটো আমাৰ WhatsApp গ্ৰুপত দি দিম যদি তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হোৱা নাই তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা জয়েন হৈ লবা আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো